মই আজি এই বিদায়খনত মই সঁচাকৈ বহুত আপ্লুত হৈছোঁ। আৰু বিদায়তো চবৰে কাৰণে বিদায় আৰু, কিন্তু মই একচুৱেলি মোৰ সহকৰ্মীবৃন্দ, মোৰ SMCৰ কমিটি, মোৰ শিক্ষাগুৰু বা ৰাইজ বা সন্মানীয় ব্যক্তি ৰায়পুৰৰ বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চবেই মোক যেনেকৈ মৰম, যেনেকৈ শ্ৰদ্ধা, যেনেকৈ আঁকোৱালি ল'লে, মোক বিদায় দিয়া নাই, তেওঁলোকে মোক ওপৰঞ্চি টানি লৈছে। মোক এনেকৈ টানি ল'লে যে মইতো অৱসৰ লোৱাৰ পিছতো স্কুলখনত মাজে মাজে মই আহিবই লাগিব। মই এওঁলোকক এৰিবই পৰা নাই। মোৰ ৰান্ধনী ভণ্টিহঁতে মোক ইমান মৰম কৰিছিল এই 18টা বছৰ, মোৰ ভাষাই নাই কোৱাৰ। তেওঁলোকে সঁচাকৈ ইমান খালি অন্নপূৰ্ণাই নহয়, তেওঁলোকে মোৰ যেতিয়া অলপমান কিবা হয় আৰু স্কুলত তেতিয়া কম বেছিতো হৈ থাকে নহয়, বাচ্চাক লৈ বা কি লৈ, তেওঁলোকে মোৰ BP হাই হ'লে মোক মূৰত তেলখিনি সানি দিও মোক শুশ্ৰূষা কৰিছিল। ইয়াতকৈ আৰু ডাঙৰ পাওনা মোৰ একো নাই। আৰু চবে SMC, ক্লাষ্টাৰ, স্কুল কৰ্তৃপক্ষ, কৰ্মচাৰী পৰিষদ সকলোৰে পৰা মই যিখিনি পাইছোঁ, এইখিনি আৰু মোৰ কুলাই পাচিয়ে নধৰা হৈছে মোৰ অন্তত। সঁচাকৈ মই খবৰেৰে শলাগ লৈছোঁ, আপোনালোকৰো শলাগ লৈছোঁ। আপোনালোকেও মাজে মাজে আহি স্কুলখনত সহযোগ কৰিব। আৰু চবৰে মই ঈশ্বৰৰ ওচৰত সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক কি জনাব? জ্যেষ্ঠ শিক্ষক, আজি 2 ফেব্ৰুৱাৰী 2024 তাৰিখে মই এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ। আশা কৰিছোঁ আগন্তুক সময়ত মই এই বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণ লগতে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশটো আগবঢ়াই নিয়াত মই নিজকে চেষ্টা কৰিম, যাতে ছাত্ৰ ছাত্ৰীসকলে মোৰ পৰা যিখিনি বিচাৰে, আমাৰ শিক্ষকৰ পৰা যিখিনি বিচাৰে সেইখিনি যাতে দিব পাৰে, তাৰ বাবে মই সদায় বদ্ধপৰিকল্প হৈছোঁ। আৰু আপোনালোকে হয়তো জানে যে প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে আমাৰ মাজৰ পৰা আজি বিদায় গ্ৰহণ কৰিছে। তেখেতে এইখন বিদ্যালয়ৰ আমাৰ অভিভাৱক স্বৰূপ আছিল। তেখেত মোতকৈ বহুত অভিজ্ঞ আছিল। তেখেতে বিদ্যালয়খন যেনেকৈ পৰিচালনা কৰিছিল, তেখেতৰ পৰা আমি এই 5 বছৰে বহুতখিনি কথাই শিকিছোঁ। আৰু সেইখিনিকে সৰুগত কৰি মোৰ ভৱিষ্যত সময়ত মই বিদ্যালয়খন শৈক্ষিক ক্ষেত্ৰতে হওক বা সকলো ক্ষেত্ৰতে মই আগবঢ়াই নিবলৈ মই চেষ্টা কৰিম। ঠিক আছে। বিদ্যালয়খনৰ এনে কি কি বস্তু মানে পাবলগীয়া আছে, মানে কি কি কম আছে শিক্ষকৰ পৰা ইত্যাদি কৰি? হয়, এতিয়া বিদ্যালয়খনত মই নতুনকৈ প্ৰধান শিক্ষক হিচাপে জইনহে কৰিছোঁ। তো আমাৰ হয়, বিদ্যালয়খনত অলপ শিক্ষক কম আছে। তো শিক্ষক আমি আৰু 2-3জন পালে আমাৰ শিক্ষা ব্যৱস্থাটো আগবঢ়াই লৈ যোৱাত বহুত সহায় হ'ব। আৰু আন্তঃগাঁথনিৰ ফালৰ পৰা চাবলৈ গ'লে আমাৰ বিদ্যালয়খন বহুত ক্ষেত্ৰত উন্নতই। সেইখিনি ক্ষেত্ৰত আমাক বিশেষ প্ৰয়োজন আছে বুলি মই নাভাবোঁ, কিন্তু আমাক শিক্ষক প্ৰয়োজন আছে। শিক্ষক চাওক, আপোনালোকে জানেই যে যেতিয়া এখন বিদ্যালয়ত শিক্ষক কম থাকিলে সেই বিদ্যালয়খনৰ শিক্ষাদান কৰাৰ ক্ষেত্ৰতে হওক বা শিক্ষকসকলে মানে স্বাধীনভাৱে কোনো এটা শ্ৰেণীকোঠাত যায় ভালদৰে শিক্ষা প্ৰদান কৰিব নোৱাৰে। যদি প্ৰতিটো ক্লাছতেই এজনকৈ শিক্ষক থাকে, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বিচৰা ধৰণেৰেই শিক্ষকসকলে শিক্ষাদান কৰিব পাৰিব বুলি মই ভাবোঁ। আৰু আমাৰ শিক্ষকৰ সেই নাটনি যি 2-3জন শিক্ষক আমাক প্ৰয়োজন হৈ আছে, সেইখিনি যাতে আমাৰ উৰ্ধ্বতন কৰ্তৃপক্ষই আমাক দিবলৈ পাৰে, তাকে মই আশা কৰিছোঁ। অভিভাৱকলৈ আপোনাৰ কিবা আবেদন আছে নেকি, আহ্বান আছে নেকি? বিশেষকৈ অভিভাৱকসকলক মই এটা আবেদন জনাম যে ছাত্ৰ ছাত্ৰীসকল আমাৰ বিদ্যালয়লৈ যিটো এৰিয়াৰ পৰা, যিখিনি অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহে, সেইসকলৰ মানে ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা ধৰি মানে বহুত মানে অলপ লোৱাৰ ক্লাছ বুলি ক'ব লাগিব, এইটো শব্দটো এনেকৈ ইউজ কৰিলে বেয়া হ'ব বোধহয়। মানে আৰ্থিকভাৱে জড়িত সীমাৰেখা তলৰ ছাত্ৰ ছাত্ৰীসকল আহে। আৰু প্ৰায়বিলাক ষ্টুডেণ্টেই আমি দেখোঁ যে বিদ্যালয়ত এদিন আহি বহু দিনলৈ মানে অনুপস্থিত থাকে। এনে ক্ষেত্ৰত মানে ছাত্ৰ ছাত্ৰীসকলক আমি দিব পৰাখিনি সঠিকভাৱে ছাত্ৰ ছাত্ৰী এজনক শৈক্ষিক দিশত আগবঢ়াই নিবলৈ বহুত কষ্ট হয়। কাৰণ আমাৰ শিক্ষা ব্যৱস্থাটো এনেকুৱা, আৰু শিক্ষাটো হৈছে এনেকুৱা এটা বস্তু যে ইয়াৰ ধাৰাবাহিকতা যদি নাথাকে,
কোনো এটা বস্তু শিকাৰ যদি ধাৰাবাহিকতা নাথাকে কোনো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণত মানে আগবাঢ়িব নোৱাৰে। সেইকাৰণে অভিভাৱকসকলক মই এইটোৱে ক'ম যে ছাত্ৰ ছাত্ৰীসকলক প্ৰতিদিনে স্কুললৈ পঠাওক, যাতে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰতিদিনে আমি দিব লগাখিনি ধাৰাবাহিকভাৱে দিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলৰ উন্নত হওক সেইটো আশা কৰোঁ। সকলো অভিভাৱকে যাতে নিজৰ ছাত্ৰ ছাত্ৰীসকলক মানে ঘৰতে নাৰাখি, আমি দেখোঁ যে ল'ৰা ছোৱালীবিলাক বজাৰত এনেই ঘূৰি ফুৰে কিন্তু স্কুললৈ নাহে। তো সেই কিছুমান কামত যায়। গতিকে অভিভাৱকসকলে যাতে ছাত্ৰ ছাত্ৰীসকলক বা নিজৰ ল'ৰা ছোৱালীবিলাকক সেই ক্ষেত্ৰত অলপমান চকু কাণ দি বিদ্যালয়লৈ পঠায় তাকে আহ্বান জনাইছোঁ। ধন্যবাদ।